ইয়াতে আছা ন ঠিক আছে দিয়া মই অলপ বাহিৰৰ পৰা আহোঁ দেই কাম এটা আছে মোৰ আহোঁতে অলপ পলম হ'ব পাৰে কিন্তু ফোন কৰি নাথাকিবা কিন্তু কাম থাকে তোৰ সদায় সদায় এনেকৈ হা বাহিৰত যাব লগা আৰু তই যে ক'লি যে তই ফোন কৰিব মানা কৰিলি কেলে ফোন কৰিলে কি বেয়া পাৱ নেকি চা মাজনী তই ডাঙৰ হৈছ কাৰণে তোৰ প্ৰতি চিন্তাটো মোৰ এতিয়া বাঢ়িছেহে আৰু তই এতিয়া বাহিৰত যেনেকৈ ঘূৰি ফুৰাটো মই ভাল দেখা নাই কাৰণ তই এতিয়া ডাঙৰ হৈছ আৰু তোক এটা কথা ক'বলগীয়া আছে তোৰ যে পেহীয়েৰা আছে পেহীয়েৰা তোৰ কাৰণে এটা ল'ৰা চাইছে আৰু হয়তো ল'ৰাজন নেক্সট সপ্তাহত আমাৰ ঘৰলৈ আহিব তোক চাবলৈ কি হৈছে তোমাৰ কোৱাচোন তুমি ইমান টেনশ্যনত আছা যে তোমাৰ মুখত যে অলপ হাঁহি নাই আৰু তুমি যে হাঁহি নাথাকিলে মোৰ যে ভাল নালাগে কোৱাচোন কি হ'ল বিকি নক'বা আৰু আজি মই তোমাক লগ ধৰিবলৈ আহোঁতে মায়ে যিষাৰ কথা ক'লে মোৰ একেবাৰে মোৰ গৰম হৈ গ'ল আজি মায়ে কি ক'লে যে মোৰ পেহীহঁতৰ ঘৰ আছে যে গাঁৱত পেহীহঁতে বোলে মোৰ কাৰণে এটা ল'ৰা আছে গাঁৱলৈ মই কিন্তু ডাইৰেক্ট মানা কৰি দিছোঁ যে মই বিয়া হ'লে চহৰতে বিয়া হ'ম মই গাঁৱৰ সেই বোকা পানী খচিবলৈ মই বিয়া হ'বলৈ নাই হা গাঁৱত কোনো এটা সা সুবিধা নাই পূজা তুমি এনেকৈ মাক কিয় ক'লা আৰু সকলো মাক দেউতাকে নিজৰ ল'ৰা ছোৱালীক কিবা এটা ভালটোহে ভাবি কেনে কয় আৰু তুমিতো ইমান গাঁৱৰ পৰিৱেশটোৱে বেয়া পাব নালাগে গাঁৱৰ পৰিৱেশটো ইমান বেয়া নহয় আৰু তুমিতো গাঁৱতেই জন্ম হৈছা নহয় জানো আৰু পূজা আচলতে কি জানা মোৰ তোমাক এটা ডাঙৰ কথা ক'বলগীয়া আছে বেকি মাহঁতে বুজি নাপায় তুমিতো মোক বুজিবলৈ চেষ্টা কৰা তুমিতো জানা ন মোৰ কথা তোমাক মই কিমান ভাল পাওঁ আৰু তোমাক এৰি যে মই বেলেগলৈ বিয়া কৰাৰ কথা ভাবিব নোৱাৰোঁ আৰু মই জন্ম হৈছোঁ হয় গাঁৱতে মই বাৰু সৰুতে আছিলোঁ এতিয়া ডাঙৰ হৈছোঁ এতিয়া চহৰতে আছোঁ যে আকৌ মোৰ গাঁৱলৈ যাবলৈ মন নাই কাৰণ গাঁৱৰ পৰিৱেশটো যে মই ভাল নাপাওঁ জানা বাৰু মই মোৰ কথাটো বাৰু তোমাক জনালোঁ এতিয়া তুমি কোৱাচোন তোমাৰনো কি ডাঙৰ কথা ক'বলগীয়া আছিল চোৱা পূজা তোমাক আজি মই যিষাৰ কথা ক'বলৈ আহিছিলোঁ আৰু তুমি সেইটো শুনি আচৰিত হ'বা আৰু তোমাক চাগে শুনি ভাল নালাগিবও কিন্তু মই তোমাক নোকোৱাকৈ এইবিলাক কাম কৰিব বিচৰা নাই বাবে তোমাক আগতীয়াকৈ মই জনাব বিচাৰিছোঁ বিকি তুমি ইমান পকা নাথাকিবাচোন তুমি কি ক'বলৈ আহিছা ডাইৰেক্টলি কোৱা আৰু মই বেয়া পোৱা কথা কি এনেকুৱা কথা আছে বিকি কোৱা কি কথা বাৰু পূজা চোৱা মোৰ ঘৰৰ পৰা এজনী ছোৱালী চাইছে আৰু মই কথাটো গম পোৱা নাছিলোঁ কালি মায়ে ক'লে আৰু নেক্সট মাহত হয়তো বিয়া পাতিব তো তোমাক মই এইবিলাক কথা নোকোৱাকৈ থাকিব নোৱাৰিলোঁ সেইকাৰণে তোমাক মই আজি লগ কৰিবলৈ মাতিলোঁ কি তোমাৰ বিয়া তুমি এনেকুৱা কেনেকৈ কৰিব পেলা বিকি তুমিতো মোৰ কথা সকলো জানা কিন্তু তুমি মোক এনে আন ছোৱালীৰ লগত বিয়া দিবলৈ কেনেকৈ ছাপোৰ্ট কৰিলা কেনেকৈ ঘৰৰ কথা তুমি সন্মতি দিলা বিকি তুমি এনেকুৱা কৰিবা বুলি মই ভবা নাছিলোঁ জানা তোমাক মই আজিলৈকে তোমাৰ সৈতে মই সকলো মই সপোন দেখিলোঁ কিন্তু তুমি আজি মোৰ এক ছেকেণ্ডত সকলো সপোন ভাঙি দিলা বিকি তোমাক মই আগতে কৈছিলোঁ তুমি মোক এইটো ক্ষেত্ৰত ভুল নুবুজিবা অলপো আৰু মাৰ মতে বিয়া পতাটো মাৰ মনৰ শেষ ইচ্ছা আছিলে যিটো ইচ্ছা মই এতিয়া পূৰাব লাগিব আৰু ২ নম্বৰ কথা মোৰ ঘৰৰ পৰা তোমাক পচন্দ নকৰে চ' সেইকাৰণে মই মোৰ ঘৰত ক'ব নোৱাৰোঁ যে তোমাক বিয়া পাতিম বুলি আৰু তুমি চহৰৰ ল'ৰা আৰু গাঁৱলীয়া ল'ৰাৰ মাজত একো পাৰ্থক্য নিবিচাৰিবা যদি ল'ৰাজন সৎ হয় ভাল হয় তেনেহ'লে তুমি তাৰ লগত বিয়া পঢ়িব পাৰা তোমাক মোৰ ফালৰ পৰা বিয়াৰ কাৰণে শুভেচ্ছা থাকিল মই এতিয়া যাওঁ বিকি তোমাক এনেকুৱা বুলি মই কোনো দিনে পোৱা নাছিলোঁ তুমি মোৰ সকলো কথা জানি বুজি আজি তুমি মোক বেয়াকৈ ঠকি দিলা হা তুমি আজি তোমাৰ ঘৰৰ সন্মতি দি দিলা মোক এৰি আন ছোৱালী বিয়া পাতিবৰ কাৰণে তুমি সন্মতি দিলা তুমি এটা কথা মনত ৰাখিবা বিকি তুমি মোক এৰিলা হয় কিন্তু তুমি মোৰ অবিহনে কোনোদিনে সুখী হ'ব নোৱাৰিবা এই কথা তুমি এদিন হ'লেও মনত পেলাবই লাগিব মা পূজা কি হ'ল তোৰ তই যে বাটৰ পৰা চিঞৰি আহিছ আৰু তই বেলেগ ঘৰত অহা নাইতো তই নিজৰ ঘৰত আহিছ তই চিঞৰিব লগা কি হ'ল ইমান মা চিঞৰিব লগা কাৰণ তুমি কৈছা তুমি যদি যাবৰ টাইমত আজি মোক সেইবিলাক কথা নকলা হয় তেতিয়াহ'লে মোৰ আজি দিনটো ভালে গ'ল হয় আজি তোমাৰ কাৰণে মোৰ সকলো সপোন ধান হৈ গ'ল তোমাৰ কাৰণে আজি মোৰ গোটেই জীৱন ধ্বংস হৈ গ'ল মা বিকি যাক মই মনে প্ৰাণে ভাল পাইছিলোঁ সেই আজি মোক ব্ৰেকআপ দি দিলে সেই ঘৰৰ সন্মতিত বিয়া দিব বিচাৰিলে মা সকলো তোমাৰ কাৰণে হৈ গ'ল তোমাৰ অভিশাপ লাগিলে মা
কথা কওঁতে অলপ ভালদৰে চাই চিতি ক'ব লাগে আৰু বিকিৰ লগত তোৰ কি সম্পৰ্ক আছিলে আজিলৈকে মই নাজানো আৰু মোৰ মতে বিকিয়ে একো বেয়া কাম কৰি নাই বিকিয়ে যদি তোক নোকোৱাকৈ বিয়া পাতিলে হয় তেতিয়াহ'লে তই বেছি দুখ পালি হয় যাৰ কাৰণে সি তোৰ কথা ভাবি সকলো কথা আগতীয়াকৈ জনাই দিছে আৰু মোৰ মতে সি ভাল কাম কৰিছে যদি তাৰ ঘৰৰ পচন্দ মতে হোৱাই নাছিল তোৰ যদি তাৰ ঘৰৰ পচন্দ নহয় তই তেতিয়াহ'লে সেইখন বিয়া পাতিলে সি কোনোদিনে একেবাৰে সুখী হ'ব নোৱাৰে যাৰ কাৰণে সি তোক সকলো কথা জনাই দিছে মোৰ মতে সি বহুত ভাল কাম কৰিছে পূজা মা হ'ব তুমি মোক এতিয়া এইবিলাক কথা ক'ব নালাগে বিকিয়ে ভাল কাম কৰিছে নে বেয়া কাম কৰিছে তুমি মোক এতিয়া এইবিলাক কথা কৈ থাকিব কোনো প্ৰয়োজন নাই মোৰ সপোন ভাঙিছে ইমান দিনৰ পৰা মই তাৰ লগত সপোন দেখিছিলোঁ মা আজি মোৰ সকলো সপোন থালমাল হৈ গ'ল আৰু সপোন ভাঙিলে কেনেকুৱা লাগে কেৱল মইহে বুজি পাইছোঁ তুমি বুজি নোপোৱা মা হ'ব এতিয়া তোমাক মই এটা কথা কৈ থৈ দিওঁ বিকি যাতে মোক ব্ৰেকআপ দিলে মোৰ বিয়া তাৰ আগত হ'বই লাগিব এদিন হওক এঘণ্টা হ'লেও তাৰ বিয়াৰ আগত মোৰ বিয়া হ'ব লাগিব তুমি মোৰ কাৰণে ল'ৰা বিচাৰা এতিয়াৰ পৰা আৰম্ভ কৰি দিয়া মা তাই যেনেকৈ ল'ৰা বিচাৰিব দিছে যেন ল'ৰা দোকানৰ বস্তুহে তাই যেতিয়া মন যাব তেতিয়াই তাই বিচাৰি পাব আৰু ঠিকেই আছে ভগৱানে যি কৰিলে ভালে কৰিলে যিজন ল'ৰা আহিব বিচাৰিছে তাৰ লগতে মই এই বিয়াখন ঠিক কৰিব লাগিল কাৰণ সেই ল'ৰাজন বেয়া নহয় তেওঁৰ হ'ব পাৰে ল'ৰাজন বহুত সৎ আৰু মাক বাপেক হালো বহুত ভাল পূজা কিনো কৰি আছা অকলে ৰুমৰ ভিতৰত আহি পালে আপুনি নাই বাহিৰত থাকি আমনি লাগিছিলে সেইকাৰণে ঘৰৰ ভিতৰলৈ সোমাই আহিলোঁ পূজা চৰি হা বেয়া নাপাবা হয়তো তোমাৰ এতিয়া ইয়াতে মনটো ভাল লগা নাই কাৰণ তুমি চহৰত লাখ বিলাসত আছিলা তোমাৰ যি মন যায় তাকে কৰিছিলা ফুৰিছিলা ইয়াতে তুমি সেইবিলাক বস্তু পোৱা নাই সেইকাৰণে চাগে তোমাৰ মন ভাল লগা নাই ন নাই আপুনি সেইবিলাক কথা নাভাবিব আচলতে মই গাঁৱত বিয়া হৈ বহুতে ভাল লাগিছে কাৰণ ইয়াতে মই যেতিয়াৰ পৰা আহিছোঁ সকলো মানুহে মোৰ খবৰ লৈছে এখন ঘৰৰ পৰা মোক বহুত মৰম দিছে সঁচাকৈয়ে চহৰৰ লাখবিলাকতকৈ ইয়াতে থাকি হয়তো এতিয়া মোৰ ভাল লাগিছে পূজা সঁচাকৈয়ে তোমাৰ মুখৰ পৰা এইখিনি কথা শুনি সঁচাকৈয়ে ভাল লাগিল আৰু তুমি যেনেকৈ এখন গাঁৱৰ মানুহৰ বিষয়ে ভাল বুলি কেনে মোৰ আগত ক'লা ঠিক তেনেকৈ তোমাৰ কথাও এইখন গাঁৱৰ মানুহে মোৰ আগত প্ৰায়ে কয় তুমি বহুত সহজ সৰল আৰু তুমি এজনী এখন গাঁৱৰ লক্ষী বোৱাৰী জানা কাৰণ তুমি চহৰৰ আছিলা চহৰত ডাঙৰ হৈছা কিন্তু চহৰৰ হৈও তুমি আজি গাঁৱত আহি ধুনীয়াকৈ চাদৰ মেখেলা পিন্ধি ভালদৰে এখন ঘৰৰ লক্ষী বোৱাৰী হিচাপে নাম ৰাখিছা সকলোৰে লগত ভালদৰে মাতবোল কৰিছা হ'ব দিয়ক আপুনি ইমান প্ৰশংসা কৰিব নালাগে মোৰ বাৰু আপুনি যাওক গৈ ভাগৰে জুগৰে আহিছে ভৰি হাত ধুই লওক গৈ ভাল লাগিব আপোনাৰ ভালদৰে সেৱা কৰিবা যাতে সকলোৰে ধাননি পথাৰবোৰ ভাল হয় যাতে কোনেও ভোকত থাকিব নালাগে মই দূৰচাৰকে বলে তোমাৰ অপৰাধী নাৰায়ণ ঘুমিও কহৰি লয়ো দাহ কৰি পঢ়িলো হেৰা শৰণ নমো নমো নাৰায়ণ প্ৰসন্ন কৰি কুৰিয়ক মাক নিৰ্জান আপোনাৰ মহিমাকো আপুনি বেকত কৰি জীৱক কৰিও পৰিত্ৰাণ প্ৰভু জীৱক কৰিও পৰিত্ৰাণ হে দেৱী লক্ষ্মী মাই তোমাৰ কৃপা যেন সকলোৰে ওপৰত থাকে ধাননি পথাৰবোৰ যেন সকলোৰে ভাল হয় কোনো যেন অভাৱত থাকিব নালাগে কোনো যে মানুহ ক'ত থাকিব নালাগে হে মা তুমি সকলোৰে ওপৰত কৃপা দিবা কৃপা দৃষ্টি ৰাখিবা